নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 অক্টোবৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ৰাখিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ আজিও সম্পূৰ্ণৰূপে স্তব্ধ বাক্সা জিলা মুছলপুৰত বন্ধ দোকান পোহাৰ কাৰ্যালয় শিক্ষা অনুষ্ঠান বন্ধ যাতায়াত ব্যৱস্থা যান বাহনৰ চলাচল বন্ধ বিএনএছৰ 163 ধাৰাৰ অধীনত কাৰফিউ বলবৎ হৈ আছে বাক্সা জিলাত যোৱাকালি সেই ভয়ংকৰ পৰিস্থিতিৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰশাসনে বাক্সাত যুগদং দেখি পৰিৱেশ বাক্সা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোককহে অহা যোৱা কৰিব পাৰিব পথেৰে জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে কালিৰ ঘটনাৰ পাছতেই প্ৰশাসনে জাৰি কৰিলে কঠোৰ নীতি নিৰ্দেশনা ইতিমধ্যেই 500 মিটাৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনৰো অধিক লোক আজিও কৰ্তন হৈ থাকিল ইণ্টাৰনেট সেৱা বাক্সা জিলাত কাৰাগাৰৰ চৌপাশে মোতায়ন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল হাজাৰ হাজাৰ আৰক্ষী CRPF কমাণ্ডো নিয়োগ কৰা হৈছে বাক্সা জিলাত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু প্ৰশাসন বাক্সা জিলা কাৰাগাৰৰ ভিতৰত হাই ভোল্টেজ বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে বাক্সা জিলা কাৰাগাৰৰ ভিতৰত হাই ভোল্টেজ বৈঠক কিছু সময় পূৰ্বে আৰম্ভ হৈছে এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব বৈঠকত উপস্থিত IGP অখিলেশ কুমাৰ সিং BTADৰ IGP বিবেকৰাজ সিং কেইবাগৰাকীও কমাণ্ডো বিষয়া আৰু গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে বাক্সা জিলা কাৰাগাৰৰ ভিতৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ 2 পিঅ'চো আছে কাৰাগাৰৰ ভিতৰত আৰু কাৰাগাৰৰ ভিতৰতেই হাই ভোল্টেজ বৈঠক অনুষ্ঠিত হৈ আছে একশ্যন মুডত আনফালে আৰক্ষী ৰেপিড ফোর্স হাই সিকিউরিটি জোনত এতিয়া বাক্সা কাৰাগাৰ যাতে পুনৰবাৰ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ হৈ পৰিছে এতিয়া আৰক্ষী প্ৰশাসন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আছে বাক্সা জিলা কাৰাগাৰত যাৰ বাবে যিকোনো পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে বাক্সাৰ ঘটনাৰে জড়িত 13 জনক আটক কৰিছে আৰক্ষীয়ে আটক ভাৰতীয় সেনা জোৱানো বাক্সা ঘটনাৰ লগত জড়িত মুঠ 13 জনক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে এজন ভাৰতীয় সেনা জোৱানো ঘটনাত জড়িত থকাৰ তথ্য সেনা জোৱানজনেই হিংসাত্মক কাৰ্যকলাপৰ বাবে উচতুৱাৰ সন্দেহ বাক্সা ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ আৰক্ষী অধীক্ষকৰ বাক্সা কাণ্ডক লৈ জিলা আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ 13 জনক আটক কৰাৰ উপৰিও বাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত 2 জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৰমিজ আলী আখেলা মিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত হিংসাৰ লগত জড়িত আৰু 7 জনক চিনাক্ত কৰিছে আৰক্ষীয়ে মাদুলিবাৰীৰ নুৰুল আলম আসিক জড়িত আছিল ঘটনাত ABMCৰ সদস্য মখিদুল ইছলাম মুস্তাফা আহমদো জড়িত আছিল বাক্সাৰ হিংসাত্মক ঘটনাত দিগলডঙাৰ চকিদুল ছাত্ৰনেতা হৰে কৃষ্ণ পাঠক এজন দিগলডঙাৰ সবজাং আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে আৰু বাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মিয়া কানেকশ্যন দেখিবলৈ পোৱা গৈছে এই তালিকা প্ৰকাশ পোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ এতিয়া সকলোৱে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত হ'ব গণ আন্দোলন হাজু থাকক বিজেপি চৰকাৰ এই হুংকাৰ প্ৰদান কৰা হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত হ'ব ভয়ংকৰ আন্দোলন হাজু থাকক বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা হাজু থাকক বুলি ঘোষণা শৃংখল চলিহাৰ এই হুংকাৰ প্ৰদান কৰা হৈছে লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা কিয় এনকাউন্টাৰ কৰা নাই এই চৰকাৰৰ দিনত আমি বহু এনকাউন্টাৰ দেখিলো কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুটা গুলি মাৰিবলৈ সাহস নাই আৰক্ষীৰ থলগিৰি মানুহে ন্যায় বিচাৰিছে আৰু থলগিৰি মানুহে ন্যায় বিচাৰিবই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বিৰক্ত দেখুৱাক আৰক্ষীয়ে নিৰস্ত্ৰ মানুহৰ ওপৰত বিৰক্ত দেখাই লাভ নাই বুলি মন্তব্য শৃংখল চলিহাৰ হু ইজ সিদ্ধাৰ্থ শৰ্মা হু ইজ শ্যামকানু মহন্ত প্ৰশ্ন কৰিছে শৃংখল চলিহাই অসমৰ জাতীয় জীৱনলৈ কি অৰিহণা আছে দুয়োটাৰ কিয় শ্যামকানু মহন্তৰ ঘৰত বলডজাৰ চলোৱা নাই চৰকাৰে
জুবিন গাৰ্গৰ ভালপোৱা মানুহবোৰ নিজেই প্ৰতিবাদ কৰিছে নিজেই কৰিছে প্ৰতিবাদ প্ৰথমে পুলিচে লাঠি চালনা কৰিছে তাৰ পিছতহে প্ৰতিবাদকাৰী ৰাইজে আক্ৰমণ কৰিছিল ৰাজনৈতিক দলসমূহে ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ অসমতেই হ'ব গণ আন্দোলন জুবিন গাৰ্গৰ বাবে আন্দোলনৰ ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই ৰাজনীতিৰ ঊৰ্ধত গৈ জুবিনদাৰ ন্যায়ৰ বাবে সকলো ওলাই আহক জেল হ'ব গুলি মাৰিব সেইটো পিছৰ কথা ওলাই অহাটো আহিব লাগিব সৰ্বস্তৰৰ মানুহক লৈ ৰাজপথত আমি আন্দোলন কৰিম চৰকাৰ বাহাদুৰ তাৰ কাৰণে সাজু থাকক জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই আন এটা ব্ৰেকিং নিউজ বাক্সা জিলাৰ সেই হিংসাত্মক ঘটনাৰ নতুন মূৰ আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বাবে বাক্সাত হৈছিল অগ্নিগৰ্ভা পৰিস্থিতি জুবিন অনুৰাগীৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী বিষয়াজন তাৰ পিছতেই হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰক্ষী বিষয়াজনক নিলম্বন কৰিলেহে ভাল হ'ব বাক্সাৰ পৰিস্থিতি সেই ভিডিঅ' ইতিমধ্যেই ভাইৰেল বাক্সাৰ এএছপি গীতাৰ্থ দেৱশৰ্মাক লৈ এপিডব্লিউৰ সভাপতিৰ এই ডাঙৰ মন্তব্য গীতাৰ্থ দেৱশৰ্মাৰ চাকৰিক লৈ উত্থাপন কৰিছে প্ৰশ্ন অভিজিৎ শৰ্মাই গীতাৰ্থ দেৱশৰ্মাৰ নিযুক্তিৰ ওপৰত প্ৰশ্ন আনিছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে পুতেকক ৰক্ষণাবেক্ষণ দিবলৈ জুবিনৰ বিৰুদ্ধে মন্তব্য কৰিছে হিতেশ দেৱ শৰ্মাই আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মাৰ বাবে বাক্সাত হৈছিল অগ্নিগৰ্ভা পৰিস্থিতি মন্তব্য অভিজিৎ শৰ্মা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বাক্সাৰ নিকাচিত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে কালিৰ ঘটনাৰ ভিডিঅ' ফুটেজৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে সাংবাদিকক আৰক্ষীৰ বাহনৰ সৈতে ভয়ানক কাণ্ড কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা আইন শৃংখলা শাখাৰ মহা পৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য বাক্সা জিলাত বৰ্তমান শান্তিময় পৰিৱেশে বিৰাজ কৰিছে এতিয়া কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় কিয়নো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত যিসকল লোকে কালিৰ সেই হিংসাত্মক ঘটনা সংঘটিত কৰিছিল সেই লোকসকলৰ বিৰুদ্ধে ভিডিঅ' ফুটেজ চাই ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য অখিলেশ কুমাৰ সিঙৰ অন্য এটা খবৰ বাক্সাৰ কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হোৱা দীপক মেধিৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া পিতৃৰ কাষৰ ঔষধ আনিবলৈ গৈছিল পুত্ৰ দীপক মেধি কিন্তু কি পৰিৱেশত গৈ প্ৰতিবাদস্থলী পালে কেনেকৈ গুলিবিদ্ধ হ'ব লগা হ'ল সেই বিষয়ে জ্ঞাত নহয় পৰিয়ালৰ লোক বৰ্তমান কুশলে আছে দীপক কুমাৰ মেধি পৰিয়ালে সম্পূৰ্ণৰূপে ব্যক্তিগতভাৱে চিকিৎসা ব্যয় বহন কৰিছে গুৱাহাটী এইমছত চিকিৎসাধীন পুত্ৰৰ আৰু যোৱাকালি বাক্সাৰ নিকাচিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত যি সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু আৰক্ষীৰ গুলিবিদ্ধ হৈছিল দীপক কুমাৰ মেধি আৰু দীপক কুমাৰ মেধিৰ পৰিয়ালৰ এই ভাষ্য অন্য এটা খবৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাক্সা জিলাৰ হিংসাত্মক ঘটনাক লৈ এই গোচৰ ৰুজু কৰা হৈছে 15 অক্টোবৰৰ বাক্সাৰ ঘটনাক লৈ দেৱব্ৰত শইকীয়াৰ গোচৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ বিৰোধী দলপতিগৰাকীৰ আঘাতপ্ৰাপ্ত হৈছিল সাংবাদিককে ধৰি কেইবাজনো লোক 15 অক্টোবৰৰ বাক্সা জিলাৰ সেই হিংসাত্মক ঘটনাক লৈ দেৱব্ৰত শইকীয়াই মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে অন্য এটা খবৰ মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই প্ৰতি ঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ ভাতৃ বন্ধু অভিভাৱকক হেৰুৱাইছে পুনৰবাৰ জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ ন্যায়ৰ বাবে পোষ্ট কৰি আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কেতিয়া ন্যায় পাব জুবিন গাৰ্গে তাক লৈ ডাঙৰ প্ৰশ্ন ফেচবুকত পুনৰ আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰক হেৰুৱাইছে বুলি পোষ্ট গৰিমাৰ প্ৰতিঘৰ অসমীয়াই নিজৰ এজন ভাতৃক হেৰুৱাইছে প্ৰতিঘৰ অসমীয়াই বন্ধু আৰু অভিভাৱকক হেৰুৱাইছে বিশ্বজুৰি তেওঁক ভাল পোৱা মানুহবোৰে আপোন এজনক হেৰুৱাইছে সকলোৰে মন মগজু বিবেক দুখ কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে এই সময়ত সকলোৱে মনস্তব্ধ হ'ব লাগে পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাৰ দৰকাৰ শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত ৰাখক সকলোৱে আমাক কোনো হানি বিঘিনিৰ খবৰ নালাগে
কেতিয়া ন্যায় পাব জুবিন গাৰ্গে জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নিতৌ জুবিন গাৰ্গক লৈ পোষ্ট কৰি আছে গৰিমা শইকীয়া গাৰ্গে অন্য এটা খবৰ এটা ব্ৰেকিং নিউজ 20 অক্টোবৰত ছিংগাপুৰত যাব অসম আৰক্ষীৰ দল ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ অৱশেষত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল অৱশেষত ছিংগাপুৰলৈ যাবলৈ সাজু হৈছে আৰক্ষীৰ দল 21 অক্টোবৰত ছিংগাপুৰত এছআইটিৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব দলটো 20 অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ স্পেচিয়েল টিম জুবিনৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত ছিংগাপুৰলৈ যাব অসমৰ এছআইটিৰ দল বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৈঠক হৈছিল মুখ্যমন্ত্ৰী শৰ্মাৰ ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে বৈঠক হৈছিল অসমৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছত ছিংগাপুৰ চৰকাৰে এছআইটিক ছিংগাপুৰ যোৱাৰ অনুমতি দিয়ে এক্স হেণ্ডেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ বাক্সা জিলা কাৰাগাৰত পুত্ৰক বিচাৰি মাতৃৰ চিৎকাৰ এক করুণ দৃশ্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত পুত্ৰ কাৰাগাৰৰ ভিতৰত বাহিৰত মাতৃৰ হিয়া ভঙা কান্দোন বাক্সা জিলা কাৰাগাৰৰ ভিতৰত এগৰাকী মাতৃৰ চিৎকাৰ শুনিবলৈ পোৱা গৈছে পৰীক্ষা দি উভতি অহা পুত্ৰক পুলিচে আটক কৰিলে পুত্ৰক বিচাৰি কাৰাগাৰলৈ আহিল মাতৃ কিন্তু আৰক্ষীয়ে বাধা দিলে মাতৃক গতিয়াই বাহিৰ কৰি দিলে মাতৃগৰাকীক আৰক্ষীয়ে অসহায় মাতৃৰ কাতৰ অনুৰোধকো গুৰুত্ব নিদিলে আৰক্ষীয়ে খেদি পঠিয়ালে অসহায় মাতৃক সেই করুণ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল ৰাজ্যৰ বাহিৰ প্ৰশ্ন আৰক্ষীয়ে এয়া কেনেকুৱা ব্যৱহাৰ কৰিছে পুত্ৰ কাৰাগাৰৰ ভিতৰত বাহিৰত মাতৃৰ হিয়া ভঙা কান্দোন এই করুণ দৃশ্য দেখি এতিয়া সকলোৰে বুকু কঁপি উঠিছে অন্য এটা খবৰ জুবিনৰ মৃত্যু কাৰোৰ বাবে আশীৰ্বাদ হ'ব নোৱাৰে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰাৰ চেষ্টা কৰিছে একাংশই পুনৰবাৰ বাক্সা জিলাৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই জুবিনৰ মৃত্যু কাৰোৰ বাবে আশীৰ্বাদ হ'ব নোৱাৰে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰাৰ চেষ্টা একাংশৰ জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকাক লৈ সকলোতে এতিয়া ৰাজনীতি একাংশ লোকে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্য এটা খবৰ কাইলৈ জুবিন ক্ষেত্ৰলৈ আহিব বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী সাক্ষাৎ কৰিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকো সোণাপুৰলৈ আহি আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী লগতে কাইলৈৰ দিনটোত সাক্ষাৎ কৰিব গৰিমা শইকীয়া গাৰ্গকো জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাহুল গান্ধীৰ গৰিমা গাৰ্গকো সাক্ষাৎ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে জনালে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে রাহুল গান্ধীৰ ভ্ৰমণে জুবিনৰ ন্যায় আৰু অধিক সবল কৰিব বুলি ঘোষণা গৌৰৱ গগৈৰ অন্য এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ হাঁহি উত্তৰ দিলে অভিমন্যু দেৱজ্যোতিয়ে এছআইটি জেৰাৰ পিছত এইদৰে হাঁহি সাংবাদিকৰ সন্মুখীন হ'ল প্ৰবাসী দুই অসমীয়া জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত দুই প্ৰবাসী অসমীয়া আহি উপস্থিত হৈছিল চিআইডিৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ 27 দিন সম্পূৰ্ণ কিন্তু জুবিনৰ মৃত্যুক লৈ যেন তিলমানো অনুশোচনা নাই প্ৰবাসী অসমীয়াৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সাংবাদিকে কৰিছিল প্ৰশ্ন কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে হাঁহি দুই প্ৰবাসী অসমীয়াই জুবিনৰ মৃত্যুত যে আনন্দিত দুই প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ আৰু দেৱজ্যোতি হাজৰিকাৰ অদ্ভুত কাণ্ড সাংবাদিকে সুধে এটা প্ৰশ্ন কিন্তু উত্তৰ আহে বেলেগ এটা জুবিন গাৰ্গৰ মৃত্যুৰ 27টা দিন আজি সম্পূৰ্ণ হ'ল আন এটা গুৰুত্বপূৰ্ণ খবৰ ঈশ্বৰ পুত্ৰৰ প্ৰতি সন্মান মুছলমানৰ জলসাত নিষিদ্ধ লাউডস্পিকাৰ নিষিদ্ধ ইছলামিক বক্তা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ঈশ্বৰ পুত্ৰ জুবিনৰ প্ৰতি সন্মান জনালে মুছলমান সমাজে ল'লে এক বৃহৎ সিদ্ধান্ত এইবাৰ জলসাত নিষিদ্ধ কৰা হ'ল লাউড স্পিকাৰ ইছলামৰ ধৰ্মীয় সভাত নিষিদ্ধ বহিৰাষ্ট্ৰৰ বক্তা মাইক লৈ ধৰ্মীয় সভাৰ প্ৰচাৰো কৰা হ'ল নিষিদ্ধ মাদ্ৰাছা ছাত্ৰসকলৰ জৰিয়তে তুলিব নোৱাৰিব চান্দা জুবিন গাৰ্গৰ উচিত ন্যায় বিচাৰি সিদ্ধান্ত ইছলামিক সমাজৰ
উলেমা ঐক্যমঞ্চ অসমে শিল্পীক শ্ৰদ্ধা জনাই ল'লে এই ডাঙৰ সিদ্ধান্ত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতি এই সন্মান দেখিবলৈ পোৱা গৈছে উলেমা সমাজৰ অন্য এটা খবৰ হিতেশ দেৱ শৰ্মা দুৰ্নীতিত নিমজ্জিত ব্যক্তি তৰুণ গগৈৰ চৰকাৰৰ সময়ত গাখীৰ কেলেংকাৰীত জড়িত আছিল হিতেশ দেৱ শৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱ শৰ্মা APSC কেলেংকাৰীত জড়িত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত এওঁৰ নাম উল্লেখ আছে এইদৰে গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অভিজিৎ শৰ্মাই